ঠিক আছে, গুড ইভিনিং এভৰিৱান। আজি আমি এটা এটা ইনফৰ্মেল ছেশ্যন এটা কৰিব গৈ আছো ষ্টুডেণ্টসকলৰ লগত, যিসকলে এই বছৰ আমাৰ লগত পঢ়ি ফাইনেল পৰীক্ষা দিছিলে। আজি মই আৰু দীপজ্যোতি ছাৰ আছে মোৰ লগত মেথছৰ। গতিকে আমি মিলি কেইজনমান ষ্টুডেণ্টৰ এটা ফিডবেক লওঁ ভাবিছো। মানে তোমালোকে কেনেকুৱা পালা আমাৰ লগত পঢ়ি মেলি। চ' গীতাশ্ৰী এতিয়া। ছাৰ গুড ইভিনিং ছাৰ। গুড ইভিনিং, কি কৰিছা? ছাৰ এনেই আছো এতিয়া। গীতাশ্ৰীৰ ঘৰ যোৰহাটত আছিল, ক'ত আছিলে? ছাৰ মোহনবাৰী। মোহনবাৰী, ডিব্ৰুগড় ন? হয় ছাৰ। তুমি চল্টব্ৰুকৰ আছিলা ন? হয় ছাৰ। চল্টব্ৰুকৰ, অ'কে। কেনেকুৱা গ'ল 12ৰ জাৰ্ণিটো? কলেজত কেনেকুৱা পালা? কি কি বস্তু তোমাৰ ধৰা অসুবিধা পাইছিলা, যিখিনি আমাৰ লগত পঢ়ি পেলাই কেনেকুৱা পালা কোৱাচোন? ছাৰ কলেজতো ভালকৈ বুজাইছিলে, কিন্তু কেমেষ্ট্ৰিটো অলপ দিগদাৰ হৈছিলে। তাৰো ফাৰ্ষ্টত মই টিউশ্যন লোৱা নাছিলোঁ কেমেষ্ট্ৰিৰ, মানে এনেকৈ ইউটিউবত চাই বা কিবাহত চাই ভাবিছিলোঁ, কিন্তু মানে তেনেকৈতো ইউটিউবত চালে নহয়গৈ লাষ্টত যিটো ভবা হয়। তাৰপাছত মোৰ লগৰজনীয়ে মানে আপোনালোকৰ এই কৰ্চটোৰ কথা ক'লে যে মই ইয়াত লৈছোঁ, মানে তুমিও লৈ যাব পাৰা বুলি এনেকুৱা। তো তাৰপাছত আপোনাৰ এই হেল' এলকেনছ আৰু হেল'ৰিনৰ ফাৰ্ষ্ট ভিডিঅ'টো ইউটিউবত যিটো আপলোড কৰিছিলে, ফাৰ্ষ্ট সেইটো চালোঁ। মানে সেইটো চোৱাৰ পাছতে মই মানে আপোনাৰ ভিডিঅ'খিনি চাই বুজি পালোঁ, তো আপোনাক তেতিয়া কল কৰি লৈ কৰ্চটোত জইন কৰিছোঁ আৰু। তোমাৰ লগৰ মানে কোন আছিলে? লক্ষীপ্ৰিয়া। লক্ষীপ্ৰিয়া, আচ্ছা আচ্ছা। লক্ষীপ্ৰিয়া, তাইকো এদিন কণ্টেক্ট কৰিব লাগিব। বাকী হেৰি আৰু কেনেকুৱা গ'ল পৰীক্ষা কোৱাচোন? ছাৰ এক্সামটো ঠিকেই গ'ল কেমেষ্ট্ৰিটো, কিন্তু মেথছটো সিমান এটা ভাল যোৱা নাই আৰু। মেথছটো অকণমান হেৰি হ'ল। তোমাৰ এনেই হেৰি কেইটা ছাবজেক্ট, মেথছ বায়লজি চব দিছা আৰু ভালকে? ছাৰ দিছোঁ, কিন্তু মেথছ এটা সিমান ভালকৈ নাই যোৱা আৰু মেথছটো। ভালকে নাই যোৱা ন? ঠিকে আছে। বাকী আমাৰ কৰ্চৰ টাইমিং চাইমিং বা ক্লাছ নোটবোৰে হেল্প কৰিছেনে পৰীক্ষাত? ছাৰ কৰিছে। কেমেষ্ট্ৰিৰ নোটখিনিয়ে বহুত হেল্প কৰিছে, মানে চব ধুনীয়াকৈ ক্লিয়াৰকৈ আছে তাত নোটখিনি। আৰু যদি মানে কিবা যদি লেকচাৰ চোৱাও নাই, তো নোটছখিনি চাই লৈ নিজে নিজে বুজি যাব পৰা যায় আৰু আপোনাৰ নোটছখিনি পঢ়িলে। ঠিক আছে, বঢ়িয়া। বাকী এতিয়া নেক্সট তোমালোকে প্ৰিপেয়াৰ কি কৰিবা ভাবিছা কোৱাচোন চবেই? ছাৰ মই BSc নাৰ্ছিঙৰ কথা ভাবিছোঁ। BSc নাৰ্ছিং ন? তাৰ কাৰণে তোমাৰ আজিকালি নীটৰ পৰা হ'ব। ছাৰ নহয়, এইটোৰ এক্সামো বেলেগকৈ হয়। BSc নাৰ্ছিংটো বেলেগকে হয় ন? অ'কে। তোমালোকে বাকী যাৰ যি আছে ধৰা মানৱী। ছাৰ। কি কৰিছা? এতিয়া এন্ট্ৰেন্সৰ কাৰণে আকৌ লাগিব ভালদৰে। ছাৰ লাগি আছো। লাগিছা ন? আৰু বাকী কেমেষ্ট্ৰি কেনেকুৱা পালা আমাৰ, বা মেথছ কেনেকুৱা পালা আমাৰ লগত? ভালে পাইছো যে দীপজ্যোতি ছাৰে হওক বা আপুনিয়ে সদায় হেল্প কৰি যায়। দীপজ্যোতি ছাৰেতো ফোন কৰিয়ে থাকে, কেনেকে পঢ়িছো কি কৰিছো, আৰু অ পাৰিছো নে নাই সদায় সুধিয়ে থাকে, মেছেজ হলেও কৰে। অ'কে, বঢ়িয়া। এতিয়া থেংক ইউ লেটাৰ ছাৰ থাকিব ইমানখিনি হেল্প কৰাৰ কাৰণে। লেটাৰ থাকিব ছাৰ, নাই এতিয়া কেমেষ্ট্ৰি আৰু থাকিব মেথছত? ছাৰ। থাকিব? ছাৰ থাকিব। ঠিক আছে, ভেৰি গুড। 90+ আহিব লাগিব। ঠিক ছাৰ। আছে, মিঠাই খাব যাম আমি। যাব লাগিব আমি। আহিব। শান্তনু, এবাৰ দেখা দিয়া। হেল্ল'। শান্তনু কোৱা। ছাৰ। কি কৰিছা? কেনেকুৱা পৰীক্ষাৰ পিছত কেনেকুৱা লাগিছে মাইণ্ডটো? ছাৰ ভালে লাগিছে। ভাল লাগিছে? হয়। আৰু কেনেকুৱা গ'ল পৰীক্ষা পাতি আমাৰ লগত এই গোটেই বছৰটো, এটা বছৰ? গোটেই বছৰটো থাকি এতিয়া সকলো ভালে লাগিছে। কেমেষ্ট্ৰি হওক বা মেথছেই হওক, ফিজিক্সেই হওক, উম, চব আপোনাৰ উম, পৰীক্ষাত ভালকে কৰিব পাৰিছো। একো ডাউট নোহোৱাকৈ, একো এৰি থৈ নহাকৈ আমি কনচেপ্টবোৰ বুজি পাইছো, যাতে পৰীক্ষাত আমি সেইমতে কৰি থৈ আহিব পাৰিছো। এতিয়া আপোনালোকৰ যি নোটছ, সেই নোটছও বহুত ভাল। যাৰ বাবে মই ক'ব বিচাৰো যে সেই নোটছ পঢ়িয়ে আমাৰ হয়তো পৰীক্ষা বহুত ভাল হৈছে। এতিয়া আপোনালোকে অ ইউটিউবত হওক বা অফলাইন ক্লাছৰ জৰিয়তে হওক, যিখিনি দিছে সেইখিনিয়ে প্ৰায় পৰীক্ষাত আহিছে। ঠিক আছে, বঢ়িয়া। অ'কে, আৰু বাকী ঘৰত ভাল চবৰে? হয় ছাৰ, ভালে। ঠিক আছে, ঠিক আছে। কোন আছা? বিশাখা। বিশাখা, কোৱাচোন কি খবৰ এতিয়া? ছাৰ ভালেই, আপোনালোকৰ? আমাৰো ভালেই। বাকী হেৰি, কি কৰি আছা বৰ্তমান? পঢ়া শুনা কৰিছা নাই এন্ট্ৰেন্সৰ ছাৰ কাৰণে? কৰি আছোঁ ছাৰ। কৰি আছা ন? ঠিক আছে। আৰু কোৱাচোন হেৰি, কেনেকুৱা পালা আমাৰ ক্লাছবোৰ কৰি পেলাই, শিকা মেলা কেনেকুৱা? কেমেষ্ট্ৰি। ফাৰ্ষ্ট অফ অলটো আপোনালোক দুজনকে বহুত বেছিকৈ থেংক ইউ, বিকজ আপোনালোকে প্ৰত্যেকটো টাইমতে মোক মটিভেট কৰিছিলে।
দীপজ্যোতি ছাৰ স্পেচিয়েলি ইউ। মোৰ মনত আছে প্ৰি টেষ্টৰ সময়ত মোৰ কোৰ্চ কমপ্লিট হোৱা নাছিলে ফিজিক্সৰ, মই আপোনাক ফোন কৰিছিলোঁ যে ছাৰ কি কৰোঁ, আপুনি লাইক এজন ডাঙৰ দাদাৰ নিচিনাকে, এজন ভাল মেণ্টৰ নিচিনাকে মোক এডভাইচ দিছিলে যে লাইক পেনিক হ'ব নালাগে। আৰু আপোনালোকৰ মানে মহৰ্ষি টিউটৰিয়েল চেণ্টাৰৰ মই চবতছে বেছি ভাল বস্তু এইটো দেখিলোঁ যে আপোনালোকে এক্সামৰ আগমুহূৰ্তলৈকে ষ্টুডেণ্টছক এৰি দিয়া নাই। লাইক আৰু অকল একাডেমিকেলিয়ে নহয়, বাকী যিকোনো ডাউট, যদি মই কেতিয়াবা ল' ফিল কৰিছোঁ বা যদি মোৰ নিজৰ ওপৰতে চেল্ফ ডাউট হয় যে মই পঢ়িব পাৰিম নে নোৱাৰিম, তেতিয়া আপোনালোকক ফোন কৰিলে আপোনালোকে লাইক বহুত বেছি মটিভেট কৰিছিলে। চ' আই থিংক যে ক্লাছ 12ৰ যিটো জাৰ্ণি হয়, স্পেচিয়েলি যোনবোৰ লাইক কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছে তেহঁতে বেছিকৈ ৰিলেট কৰিব পাৰিব যে হা হা the journey is not like basically intellectually draining. It is basically emotionally draining. তো হুম হুম সেইটো হুম সময়ত ষ্টুডেণ্টৰ যোনটো মাইণ্ডছেট হয় সেইটো আপোনালোকে লাইক ষ্ট্ৰং কৰি ৰখাত আপোনালোকে বহুত হেল্প কৰিছিল। আৰু যিখিনি আপোনালোকৰ নোটছ হয় সেইখিনিও বহুত লাইক কনচাইজ প্ৰিচাইজ আছিলে, যোনটো মানে বুজিবলৈ ইজি হয়। লাইক এনেই মানে ইমান টান মানে যোনবোৰ মানে টান কৰি দিয়া নাছিলে আপোনালোকে, লাইক অ কনচেপ্টছখিনিও বহুত ক্লিয়াৰ কৰিছিল আৰু ইজি ৱেত বুজাই দিছিলে, যোনটো কাৰণে বহুত হেল্প হৈছিলে। উম স্পেচিয়েলি আৰু মইতো মিড ছেমত আহিছিলোঁ, তো আপোনালোকে মোক সেই কৰ্চটো স্মুথলি লৈ যোৱাত বহুত হেল্প কৰিছিলে। আৰু মই বেচিকেলি নীট এছপাইৰেণ্ট হয়, নিজৰ ফালৰ পৰা কৈছোঁ। তো মই মেথছটো ফ'ৰ্ড কৰিব পাৰিলোঁহেঁতেন, যে লাইক বায়' মোৰ ষ্ট্ৰং হয় তো মই মেথছটো ফ'ৰ্ড কৰি দিওঁ, বাট এইটো কৰা নাছিলোঁ। দীপ ছাৰে মোক ষ্টাৰ্টিঙৰ পৰাই কৈছিলে যে মেথছ বহুত ইম্পৰ্টেণ্ট হয় আৰু লাইক মেথছে পাৰ্চেণ্টেজ বনোৱাত বহুত হেল্প কৰে। তো সেইটো কাৰণে চাগে আই থিংক মোৰ লাইক মেথছত মই বহুত ভাল লাইক ডিচেণ্ট স্ক'ৰ এটা এক্সপেক্ট কৰিছোঁ ক্লাছ 12 বৰ্ডছত। আৰু সেয়াই অকে ছাৰ, থেংক ইউ। ঠিক আছে, তোমালে শুভেচ্ছা থাকিল। বাকী আমাৰ টাইমিংটো কেনেকুৱা, পাঞ্চুৱেল নে পুৰা পুৰা ক্লাছৰ? পুৰা ছাৰ, বহুত একদম লাইক ৰেগুলাৰিটি পুৰা মেইনটেইন হয় লাইক অ আৰু সেয়া। আৰু স্পেচিয়েলি চিন্ময় ছাৰ, আপুনি যোনটো লাষ্টলৈকে আপুনি এনেকৈ ইউটিউবত পুৰা টপিক ৱাইজ কুৱেশ্যনছ উলিয়াই দিছিলে, সেইখিনি লাইক বহুত হেল্প হৈছে। মই এনেকুৱা টিচাৰ্ছ আই থিংক লগ পোৱা নায়েই মোৰ স্কুল লাইফত। পৰীক্ষাত হেল্প হৈছে ন বহি পেলাই? পুৰা 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 হেল্প হৈছে। ঠিক আছে, ঠিক আছে, আহিবা আকৌ, অঁ লগ ছাৰ, পাম। ঠিক অঁ আছে, অঁ। অ'কে অ'কে, ঠিক আছে বিশাখা। নেক্সট শিখাঞ্জু, কোৱাচোন। শিখাঞ্জুৰ মাইকটো অফ হৈ আছে, কেমেৰাটো মাইকটো অন কৰি ল'বাচোন। ভইচটো ব্ৰেক হৈছে তোমাৰ। শিখাঞ্জু, অকণমান ইণ্টাৰনেটৰ কিবা এটা প্ৰব্লেম আছে নেকি? লাকি ফিল কৰিছো যে আপোনালোক ঠিক আছে, বাকী আমাৰ তোমালোকক দিয়া নোটখিনি হেল্প হৈছে নাই পৰীক্ষাত? আৰু টপিকবোৰ, কনচেপ্টবোৰ? শিখাঞ্জু, অকণমান নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে চাগে। এতিয়া আৰু নেক্সট প্ৰিয়াক্ষী। ভালনে? প্ৰিয়াক্ষী, শুনিছো, কোৱা। ভালনে? ভালেই ভালেই। কেনেকুৱা গ'ল পৰীক্ষা আগতে, কোৱা। ছাৰ ভালেই গ'ল। ভালেই গৈছে, লিখিব পাৰিছা চব, কেমেষ্ট্ৰি, মেথছ? ছাৰ কেমেষ্ট্ৰিখনো ভালেই হ'ল, মেথছখন অকণমান হেৰি হ'ল আৰু। তোমাৰ ভইচটো অকণমান হেৰি কৰি লাউডলি কোৱাচোন, শুনা পোৱা নাই ভালকে, ভইচটো অহা নাই। ছাৰ কেমেষ্ট্ৰিখন ভালেই হ'ল, মেথছখন অকণমান মানে ভবা মতে নহ'ল আৰু। অ'কে, মেথছৰ এইবাৰ অলপ লেন্দিও আহিছে কুৱেশ্যন পেপাৰ ন? বহুত হয় ছাৰ। ষ্টুডেণ্টৰ মানে হেৰি কৰিবলৈ, কভাৰ কৰিবলৈ। বাকী কেমেষ্ট্ৰি ঠিকে গৈছে? গৈছে ছাৰ, আপুনি দিয়াখিনিৰ পৰা মানে বহুত সহায় হ'ল। অ'কে। আৰু মানে 11ত একোৱেই ভালকে বুজি পোৱা নাছিলোঁ কেমেষ্ট্ৰি, খালি 12ত আপোনাৰ পৰা মানে বহুতখিনি সহায় পালোঁ। হুম আৰু হুম। দীপ ছাৰে বহুত সহায় কৰিলে। ঠিক আছে, বঢ়িয়া, ভালদৰে পঢ়া শুনা কৰা, বাকী এণ্ট্ৰেন্সবোৰৰ কাৰণেও পঢ়া শুনা কৰা। হয় তোমালোকৰ ছাৰ। অ'কে, ঠিক আছে, বাকী ঘৰত ভাল ন? এতিয়া পঢ়িবা আৰু ভালকে হা। মানে ছাৰ ফাইনেলটো ভালে। এতিয়া পাছ কৰা মানে এটা ডাঙৰ কম্পিটিশ্যনলৈ গৈ আছা তোমালোক, নেক্সট লেভেল। গতিকে সকলোৱে ভালদৰে পঢ়া শুনা কৰা আৰু। হয় ঠিক আছে, ছাৰ আমাৰ আহিব ছাৰ ক্লাছৰ এবাৰ। টাইমিংবোৰ ঠিকে আছিল নে, কমফৰ্টেবল নে পুৰা? ছাৰ আছিলে, ভালে আছিলে। ঠিক আছে দিয়া। থেংক ইউ। থেংক ইউ। মাছুমা? য়েছ ছাৰ। কেমেৰাটো অন কৰিবা।
অ'কে আহিছে মাছুমা ঈদ পালেহি আৰু ন পাইছে ছাৰ অ' ঠিক আছে এতিয়া কোৱা কেনেকুৱা পালা 12ৰ জাৰ্নিটো ভালে আমাৰ পাইছো লগত ছাৰ को मतलब कुछ समझ नहीं आया था देन 12 আপোনাক পাইছো ভালে সব লাগিল কোৱেশ্চনছ খিনিও কমন আহিছিল নোটছ খিনি মই যে লাইভ ক্লাছত যে নোটছ খিনি প্ৰিপেয়াৰ কৰিছিলো লাইক যেতিয়া মই পঢ়ো লাগে কি ইটো আপুনি ইটো কনসেপ্ট ইটো পেন্সিল দি শিকাইছিলে ইটো লাইক কনসেপচুৱেল সব ঠিকই আছিল ছাৰে ফোন কৰে মেথ ছাৰে কেতিয়াবা মেছেজ কৰে কেনেকে পাইছে আৰু এইবিলাক ঠিক আছে বাকী আৰু ক্লাছৰ টাইমিংটো আমাৰ ৰেগুলাৰ পাইছিলানে ছাৰ কিবা বেয়া পাইছিলা নেকি বেয়া পালেও কৈ দিয়া আজি ক'ব বেয়া পালেও পাৰা ক'ব পাৰা চবেই কৈছো পজিটিভ নাই নিগেটিভো আছে নহয় আমাৰ কিবা কিবি নাই ছাৰ পজিটিভে আছে নেগেটিভ নাই পজিটিভ আছে নেকি লেটাৰ আহিব নাই এতিয়া কেমিষ্ট্ৰি মেথছত নিশ্চিত আহিব ছাৰ আহিব ন মেথছ বঢ়িয়া অলপ ডাউট আছে মেথছটো এবাৰ চবৰে ডাউট হৈ আছে একো নাই বাৰু ঠিকে আছে আৰু বাকী কোৰ্চটো টাইমত আমাৰ তোমালোকৰ মই কোৰ্চটো কেতিয়া কমপ্লিট কৰিছিলো চাগে হেৰিত কৰি দিছো ন তোমালোকৰ মই চাগে নৱেম্বৰৰ 2-3 তাৰিখ মানে শেষ কৰিছিলো নেকি মানে এইবাৰ কি হ'ল অক্টোবৰত ধৰা পূজা প্ৰতিবাৰে পৰে আকৌ এই জুবিন দাৰ এইটো কেছৰ কাৰণে মানে কেইদিনমান মানে অফ ৰাখিছিলোতো সেইটো কাৰণে ধৰা তথাপি এভৰি ইয়াৰ সেইটো টাইমতে চেছ কৰা যায় আৰু ঠিক আছে বাকী আৰু কাৰোবাৰ আমাৰ প্ৰতি কিবা কমপ্লেইন কিবা বেয়া চেয়া পাইছিলে নেকি নাই আৰু কাৰোবাৰ বেলেগৰ নাই হোৱা ছাৰ আৰু কোনোবা থাকিছা নেকি ঠিকে আছে নেক্সট আমাৰ কোন আছিলা ৱাজিবুল আছা ন ৱাজিবুল শুনা পাইছা পাইছো ছাৰ ৱাজিবুল কেমেৰাটো অন কৰি লোৱাচোন ৱাজিবুল মৰিগাঁৱৰ আছিলা ন হয় ছাৰ মানে মৰিগাঁও এতিয়া ইফতাৰী খাই আছিলো যে সেইকাৰণে আৰু অলপ তোমাৰ দেৰি এতিয়া হৈছে ইফতাৰ টাইমতে হৈ গ'ল ন ঈদত হয় যাব ছাৰ লাগিব তোমালোকৰ তালৈ ছাৰ আহিব ছাৰ আমাৰ এইফালে তুমি মৰিগাঁও কোন কলেজৰ আছিলা ছাৰ মই মৰিগাঁও হায়াৰ ছেকেণ্ডেৰী আছিলো মৰিগাঁও হায়াৰ ছেকেণ্ডেৰী ঠিক আছে তুমি আমাৰ অসমীয়া মিডিয়ামত আছিলা ন হয় ছাৰ অসমীয়া মিডিয়ামত কেনেকুৱা পাইছিলা কোৱাচোন ৱাজিবুল মানে আমাৰ কেমেষ্ট্ৰিটোত মেথছটোত কেমেষ্ট্ৰি কেনেকুৱা পালা কোৱাচোন অসমীয়াত পঢ়ি বা বুজোৱাবোৰ টপিকবোৰ ছাৰ ভালেই পাইছো আপুনি যেনেকুৱা পঢ়াইছে আমাক মানে ক'বলৈ ভালে পাইছো আপুনি ভালকে পঢ়াইছে আমাক যিখিনি মানে এক্সামত আহিছে তোমালোকৰ এক্সাম মানে অফলাইন নোলোৱাকে অনলাইনত হৈ যায়নে বাৰু ছাৰ কি কি ভাবা কৈছে মানে অফলাইন ক্লাছ নোলোৱাকে যদি প্ৰাইভেটলি অনলাইনত হৈ যায়নে বাৰু মোৰ তাত পঢ়িলে হ'ব ছাৰ হৈ যায় মানে আমাৰ এইফালে মানে আমাৰ কলেজৰ পৰা আমি যিসকল ষ্টুডেণ্ট বেছি দূৰত আছো সেইসকলৰ মানে যাৰ মানে মৰিগাঁও তাত থাকিবলৈ মানে মানে ৰিমট এৰিয়াত থাকিলে অলপ অসুবিধা হয় হয় ছাৰ নাই ঠিক মানে আছে দিয়া ভালকে হেৰি কৰা আৰু নেক্সট ফেজবোৰতো শুভেচ্ছা থাকিল পঢ়া শুনা ভালদৰে কৰা হয় ছাৰ ঠিক আছে দিয়া ঈদৰ শুভেচ্ছা থাকিল হ'ব ছাৰ থেংক ইউ ঠিক আছে ক্ৰিষ্টফাৰ ছাৰ শুনিছো দেখা দিয়াচোন অকমান আহিবনে ছাৰ অকে আহিছে মই অসমীয়া মিডিয়ামৰ ভিতৰত মানে গোটেইখিনিৰ ভিতৰত ক্ৰিষ্টফাৰ এনেকুৱা এটা ল'ৰা পালো যোনে মানে কিবা এটা বস্তু নুবুজিলে ৰিপিটেডলি সুধে মানে এনেকুৱা নহয় যে মই মানে খুব ভাল পাইছিলো সেই বস্তুটো মানে ই মানে এনেকুৱা আছিলে কিবা এটা টপিক বুজা নাই ন তাক একবাৰ বুজাই দিলো নুবুজিলে আকৌ সুধি থাকিব কিন্তু মানে সেইটো কাৰণে কি হৈ যায় তাৰো ক্লিয়াৰ হ'ল বাকী চবৰে ক্লিয়াৰ হৈ যায় সেই বস্তুটো তোমাৰ খুব ভাল এটা মানে হেৰি পাইছিলো মই বাকী কোৱা আৰু কেনেকুৱা পালা মোৰ লগত পঢ়ি কৰি কেমেষ্ট্ৰিত বাকী মই পোনপ্ৰথমে আপোনাক মই ধন্যবাদ জনাব লাগিব কাৰণ মই আপোনাক চৰি এইকাৰণে কৈছো ছাৰ মই মানে এফালে যাবলগীয়া হৈ গ'ল এই দাদা কেইটামান লগত এই মোবাইলটোত থৈ গ'লো তাই এতিয়াহে মানে মোবাইলটো অলপ পাইছো হ'ব একো নাই বাকী কোৱা কেনেকুৱা গ'ল পৰীক্ষা গোটেই বছৰটো কি পালা কেনেকুৱা পালা কি বেয়া পালা কি ভাল পালা কোৱাচোন মই ভাবিছিলো যে অনলাইন ল'ম এটা বহুত বহুত ডাউট হেৰি থাকে আহিব বুলি ভাবিছিলো অনলাইনহে চবেই কয় অনলাইনে অফলাইনকো ই কেতিয়াও মানে বেটাৰ হ'ব নোৱাৰে তাৰপিছত যেতিয়া মই আপোনাৰ ক্লাছখিনি কৰিলো আপুনি যিদৰে পঢ়ায় আপুনি যদি নিজৰ যদি বেমাৰো হয় তথাপি আপুনি নিজৰ 8:30 বুলি ক'লে 8:30 কৰিব
যদি কেতিয়াবা হয় তেতিয়া আমাক আগতীয়াকে এঘণ্টামানৰ আগতে আমাক কৈ দিয়ে বাৰু। সেইটো কাৰণে মই আচলতে আপোনাৰ যিটো মানে ইমান এটা ডাঙৰ পজিশ্যনত আপুনি এতিয়া কাম কৰি আছে, তথাপিও আপুনি টাইম মেনেজমেণ্টটো ইমান ধুনীয়াকে কৈছিলে, আপোনাৰ পৰা আছে মই শিকিবলগীয়া, মই এইটো বুলি বহুত ভাবো মানে। মানে টাইমটো কি হয়, চবেই বাট চাই থাকে ন, গতিকে এটা ডিউটি আৰু টিচাৰ এজনৰ, হয় নাই? হয় ছাৰ। বাকী তোমালোকৰ কৰ্চবোৰ টাইমত চেছ কৰিছো চাগে, নৱেম্বৰৰ ফাৰ্ষ্ট উইক মানত চেছ কৰি দিছো ন? হয় ছাৰ। হয় ছাৰ, আৰু আপুনি যিদৰে বুজাইছিলে তাৰ লগতে আকৌ নোটছখিনিও ধুনীয়াকে দি দিয়ে। নোটছৰ পৰাই মানে আপোনাৰ এবাৰ বহুতখিনি গোটেইখিনি আহিছে বুলিয়ে ক'ব লাগিব। ঠিক আছে, বাকী লেটাৰ থাকিব নাই? লেটাৰটো এতিয়া থাকে নে নাথাকে কি হয় আৰু। সেইটোৱে বাৰু, আশা কৰিছো থাকক বুলি। তাৰ হয় লেটাৰ ছাৰ। থাকক নাথাকক সেইটো পিছৰ কথা, এটলিষ্ট বস্তুখিনি শিকি থলে মানে কি হয়, তোমাৰ কিছুমান ষ্টুডেণ্টে ধৰা ড্ৰপ দিলে এইটো নহয়গে যে পিছত ড্ৰপ হলে বোলে এক বছৰ ভালকে পঢ়িম। যদি 11-12 ভালদৰে শিকি থোৱা যায়, সেইখিনিহে পিছত গৈ পেলাই এক্সপানশ্যনত মানে বস্তু এক্সপাণ্ড কৰিব পাৰি। মানে বহুতে ভাবে ড্ৰপ দিম নপঢ়ো, কিন্তু সেইটো নহয় মানে 11-12টো বেছি ইম্পৰ্টেণ্ট মানে। কিন্তু বস্তুখিনি শিকি থলা, এতিয়া তোমালোকৰ ৰিজাল্টত তোমালোকে কিমান মাৰ্কছ পোৱা কিমান নোপোৱা নাই সেইটো পিছৰ, কিন্তু শিকি যে থলা বস্তুখিনি শিকি থৈছা, কনচেপ্টটো আছে, এতিয়া নেক্সট ফেজ এটালৈ তোমাকে প্ৰিপেয়াৰ কৰিবলৈ অচিনাকি নহ'ব বস্তুটো। সেইটোৱে তোমালোকক হেল্প কৰিব। আমি সদায় সেইটো ট্ৰাই কৰো চবকে। পৰীক্ষাৰ মাৰ্কছৰ পিছত দৌৰি থাকিলেও নহ'ব, অভিয়াছলি মাৰ্কছ লাগিব, কিন্তু যাতে পিছলৈ হেল্প হয়। ঠিক আছে, ভাল লাগিলে সকলোকে। আজি সেচনটো অকমান সময় ললো চবৰে। তোমালোকৰ কাৰণে আমি হেৰি কৰিম, ফ্ৰী মানে আমাৰ এপটো ডাউনলোড কৰিবা তোমালোকে। এপত আমি কিছুমান এন্ট্ৰেন্সৰ কাৰণে এনেই ফ্ৰী লাইভ ক্লাছ কিছুমান কৰোৱাম, তোমালোকে কৰিব পাৰিবা। আমি মেটেৰিয়েলছ গোটেইখিনি ৰেডি কৰি আছো, তোমালোকক দিব পাৰিম তাতে ধুনীয়াকে মাজে মাজে ক্লাছবোৰ কৰি থাকিব পাৰিবা আৰু। ঠিক আছে, শুভেচ্ছা থাকিল সকলোকে। সকলোৱে মিলি কিবা থাকিলেই হ'ল এনি টাইম, আৰু এইটো নহয় যে এতিয়া ইভেন যিসকলে ডিগ্ৰী পঢ়ি গ'ল আমাৰ লগত, সিহঁতেও এতিয়াও মানে কিবা নুবুজিলে সোধে বা BSc ষ্টুডেণ্টও পঢ়িবলৈ আহে। ঠিক আছে, শুভেচ্ছা থাকিল সকলোলৈ। ভালদৰে পঢ়া শুনা কৰিবা আৰু ভালকে থাকিবা।